কাৰণ আজিৰ দিনত মানুহ খুব ব্যস্ত হৈছে। মানুহ জনসংখ্যা 140 কোটি হ'ল, জনসংখ্যা হ'ল, কিন্তু মানুহৰ সংখ্যা কমি গৈছে। বৃদ্ধাশ্ৰম বাঢ়িছে, মুছলিম সমাজৰ মাজত মুছলিম যুৱক শিখৰ খাইছে, চিগাৰেট খাইছে, মুছলিম যুৱকে নকৰিবলগীয়া কাম কৰিছে, নামাজৰতো আমাৰ খবৰেই নাই। এইবিলাক এই কোৰ্চৰ জৰিয়তে, যিহেতু এটা পেইড কোৰ্চ, আমি এই সুবাহী মক্তবৰ কথা আপুনি ক'লে অলপ আগত, এই সুবাহী মক্তব ফ্ৰী হয়, ফ্ৰী ছাৰ্ভিচটো ছাৰ্ভিচ হয়, বাট মই ভাবোঁ ফ্ৰী ছাৰ্ভিচ ইজ নট এ ছাৰ্ভিচ। এটা পেইড ছাৰ্ভিচ হ'লে মানুহৰ ৰেছপনচিবিলিটি থাকে। আৰু মই সাধাৰণ শিক্ষিত মানুহলৈ মোৰ আহ্বান যে আচলতে আপুনি ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বৈজ্ঞানিক হ'ব, আপোনাৰ ল'ৰাক আপুনি কি বনাই বনাওক, কিন্তু আপোনাৰ ল'ৰাক এই সৰুতে কোৰাণ, হাদিছ আৰু আমাৰ যিটো ইমান, বিশ্বাস, ফেইথ, এইখিনি আপুনি শিক্ষা দিয়ক। মই ভাবোঁ আপোনাৰ ল'ৰাজন ইন ফিউচাৰ আপোনাক বৃদ্ধাশ্ৰমত নথয়। মই ভাবোঁ আপোনাৰ ল'ৰাজনে ইন ফিউচাৰ আপুনি যে আব্বা, আপুনি যে আম্মা, আপোনাক সেই পৰিচয়টো আপোনাৰ ল'ৰাই পাব। ইয়াতে মেক্সিমাম কি শিক্ষা দিয়া হ'ব মেইনলি আপোনালোকে কি ভাবিছে? দিনিয়াত ফাউণ্ডেশ্যন মানে আমাৰ ইছলামৰ যিখিনি বেচিক আছে, ইছলামৰ বেচিকখিনি কোৰাণ ৰিডিং কমপ্লিট তজবিদৰ সৈতে, তাৰপিছত আপোনাৰ উত্তম চৰিত্ৰ, আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট, তাৰপিছত আপোনাৰ আৰু তাৰ আকাইদ আছে, মৌলিক বিশ্বাস আছে, আপোনাৰ আদৰ্শ জীৱনৰ আদৰ্শ কিছুমান নীতি আছে, ইছলামিক গাইডলাইন কিছুমান আছে। আমাৰ ল'ৰা ছোৱালী যাতে সৰুৰে পৰাই কেনেকৈ আপোনাৰ আজিকালি চাওক যি ইণ্টাৰনেটৰ যুগ, আপোনাৰ এআইৰ যুগ, যিটো মানে নিত্য নতুন জোৱা, নিত্য নতুন নিচা, নিত্য নতুন মানে দুনিয়াৰ আজে বাজে এইবিলাক মানে ব্যস্ততা বাঢ়ি গৈ আছে। হয়, তে মই ভাবোঁ প্ৰত্যেক সমাজতে বা প্ৰত্যেকখন মছজিদৰ আণ্ডাৰতে এখনকৈ মক্তব থাকে, তাতে হয়তো আমাৰ দিনৰ শিক্ষা মানে ইছলামিক শিক্ষাবোৰ দিয়া হয় মেইনলি, বা মক্তব পঢ়োৱা হয়। তে আপোনালোকৰ এই দিনিয়াত ফাউণ্ডেশ্যনৰ কোৰ্চত কি এনেকুৱা কোৰ্চ থাকিব তাৰ কাৰণে অলপ ব্যতিক্ৰমী হ'ব? নাম্বাৰ 1 হ'ল দিনিয়াত যিটো মক্তব, আমাৰ মক্তবৰ ওপৰঞ্চি আৰু 3টা গ্ৰুপ আছে। যদি কোনো মছজিদত যদি কোৱালিটি এডুকেশ্যন দিয়া হৈ আছে, অৰ্থাৎ আমাৰ ইয়াতে এটা গ্ৰুপত মাত্ৰ 10ৰ পৰা 15জন ষ্টুডেণ্ট থাকিব এটা বেচত। আৰু সুবাহী মক্তবত মছজিদত যিবিলাক সুবাহী আছে, মক্তব আছে, তাত চাব 60ৰ পৰা 70, 100জন ষ্টুডেণ্ট, শিক্ষক এজনে পঢ়াই আছে। 4-5 বছৰ যদি গৈ থাকে কোৰাণ পঢ়িব মানে নাজানে। এনেকৈ সময় আহে, ল'ৰাজন ডাঙৰ হৈ যায়, ছোৱালীজন ডাঙৰ হৈ যায়, পঢ়াও বাদ দিয়ে আৰু কোৰাণো শিকা নহয়, মানে ইছলাম সম্পৰ্কে শিকাও জনাও। কিন্তু সেইবোৰ আমি জনামতে সম্পূৰ্ণ ফ্ৰী, কিন্তু দিনিয়াত ফাউণ্ডেশ্যনৰ কোৰ্চৰ ক্ষেত্ৰত এনেকুৱা কিবা মাননি বা এনেকুৱা কিবা হয়, এইটো আছে, অলপ মানে খৰচ ৰখা হৈছে, যিহেতু আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকল থাকিব আৰু যথেষ্টখিনি মানে গাইড পাৰ ষ্টুডেণ্ট গাইড কৰা হ'ব। আৰু যিহেতু আমাৰ জেনেৰেল যিসকলে স্কুল কলেজত ইংলিছ মিডিয়ামত খুব ব্যস্ত, খুব টাইট শ্বেডিউল, সিহঁতক সেই তেনেকৈ গাইড কৰিব লাগিব। হয়তো কেতিয়াবা ইয়াত নাহিলেও ঘৰত গৈও হয়তো গাইড কৰি আহিব লাগিব। আমাৰ ইয়াত যেতিয়া এজন ষ্টুডেণ্ট আহিব, আমাৰ টাৰ্গেট থাকিব 80 ডেজৰ ভিতৰত তাক কেনেকৈ কোৰাণ যেনেকৈ নহওক, সেইটো আমাৰ ৰিক্স কোৰাণ পৰা শিকাবই লাগিব ইয়াতে। সেইকাৰণে এই দিনিয়াত কোৰ্চৰ উদ্যোক্তাসকল যিসকল আছে, মৌলানা মুফতি মঞ্জুৰ চাহাব ইয়াত আছে, ইউছুফ কাশ্মী চাহাব ইয়াত আছে, এখেতসকলে যিটো পদক্ষেপ লৈছে, সেই পদক্ষেপ হ'ল যে মানুহক মানুহ হোৱাৰ এটা প্ৰশিক্ষণ। মানে ইয়া আইয়ুহাল্লাযিনা আমানু আমিনু, মানে এনেকুৱা এটা আয়াত আছে ন, মানে আপোনাৰ কি সেই ইমান হ'ল, আল্লাহ কৈছে ইমানসকলক আকৌ কৈছে ইমান আনা, কিয় কৈছে? কাৰণ আমি এইটো দিন আমি পাইছোঁ, আমি ভাবোঁ আমি আখিৰ উম্মত, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমি উম্মত, আমি বহুত কিমতি উম্মত, আমি দামী উম্মত। কিন্তু সেই দামী উম্মত আমি কেতিয়া হ'ম? শিখৰ খালে আমি দামী উম্মত হ'ম। আমি আজি মুছলিম মদৰ আড্ডাত মুছলিম থাকে, আজি বৃদ্ধাশ্ৰমত মুছলিম মানুহ পোৱা যায়, আজি কেৰাম খেলাৰ ঠাইত মুছলিম থৈ আছে, বিভিন্ন ধৰণৰ অপকৰ্মত আমি মুছলিম আজি জড়িত হৈ আছোঁ। এই মানুহখিনি যাতে মানুহ হিচাপত গঢ় লয়, তাৰ কাৰণে এই দিনিয়াত ফাউণ্ডেশ্যন কোৰ্চ আজান ফিল্ড এডুকেশ্যন চেণ্টাৰে কৰিছে। আমাৰ ফালৰ পৰা আমি এজন য়াং জেনেৰেশ্যনৰ প্ৰতিনিধি হিচাপত, এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপত মই কওঁ যে আলিমসকলৰ চহবতত আহি যদি এই কোৰ্চ কৰে, মই ভাবোঁ আলিমৰ চহবতত থাকি চাহাবা যেনেকৈ মুহাম্মদুৰ ৰাছুলুল্লাহৰ চহবতত থাকি চাহাবী হৈছে, আমি আলিমৰ নবীসকলৰ ৱাৰিছ তেওঁলোকৰ চহবতত থাকি আমিও ভাল মানুহ হ'ব পাৰিম। সেইকাৰণে আমি শুভেচ্ছা জনাইছোঁ।